ইতিমধ্যে আমি বিভিন্ন দিশৰ ওপৰত আলোচনা কৰি এটা পৰ্যায়লৈ আহিছোঁ। যেহেতু দীৰ্ঘদিন ধৰি ইয়াৰ যিজন কৰ্তৃপক্ষ আছে তেওঁক আমাৰ প্ৰভিডেণ্ট ফাণ্ড তৰফৰ পৰা তেওঁক কিছুদিনৰ বাবে বাগানখনৰ দায়িত্ব দিয়া হৈছিলে। কিন্তু তেখেতক দায়িত্ব দিয়াৰ পাছত বিভিন্ন ধৰণৰ বেমেজালি ইয়াতে আমি দেখা পাইছোঁ, যাৰ কাৰণে আমি এটা সঠিক সিদ্ধান্তত খুব সোনকালে আহিম যাতে ইয়াত শান্তি প্ৰক্ৰিয়াৰ মাজেদি এই বাগানখন আগবাঢ়ি যায় আৰু সকলো শ্ৰমিক কৰ্মচাৰী সকলোৱে যাতে ইয়াতে মিলা প্ৰীতিৰে বাগানখনত তেওঁলোকৰ নিজৰ অধিকাৰ পাবৰ কাৰণে সক্ষম হয় আৰু শান্তিপূৰ্ণভাৱে বাগানখন আগবাঢ়ি যায়, তাৰ কাৰণে এটা স্থায়ী ব্যৱস্থা নিৰ্বাচনৰ পাছতে আমি গ্ৰহণ কৰিম যাতে শান্তিপূৰ্ণভাৱে শ্ৰমিক ৰাইজ তথা কৰ্মচাৰীসকলে ইয়াতে নিজৰ দায়িত্ব নিজৰ কৰ্মৰ লগত তেওঁলোকে আগবাঢ়িব। আজি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছে, ইয়াত কি হ'ব? নিশ্চিতভাৱে ইতিমধ্যে আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও এই অঞ্চলত প্ৰায় দুবাৰকৈ আহিছে আৰু যাৰ কাৰণে আজি ময়ো আহিছোঁ। ৰাইজৰ যথেষ্ট উৎসাহ, তেওঁলোকে মোকো বিচাৰিছিলে, যাৰ কাৰণে আজি আহিছোঁ আৰু ইতিমধ্যে ৰাইজ সিদ্ধান্ত লৈছে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ভোট প্ৰদান কৰিবৰ কাৰণে। আৰু আপোনালোকে জানে যে চাহ বাগিচা অঞ্চলত যদি কাম হৈছে তেতিয়াহ'লে দেশ স্বাধীনতা লাভ কৰাৰ পাছত আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনৰ দিনতে হৈছে। আমি 8 লাখ মানুহক যি বেংক একাউণ্ট খুলিলোঁ, ইয়াৰ পৰা প্ৰথম আমাৰ কাম আৰম্ভ হৈছিল আৰু তাৰ পৰা তেওঁলোকৰ নিৰাপত্তা তেওঁলোকে পাবৰ কাৰণে সক্ষম হৈছিল। য'ত নেকি যেতিয়া তেওঁলোকক কেছ পইচা প্ৰদান কৰা হৈছিল কংগ্ৰেছৰ দিনত, সেই পইচাৰে তেওঁলোকে যথেষ্ট তেওঁলোকৰ নিজৰ উন্নতিৰ কাৰণে একো কাম কৰিব পৰা হোৱা নাছিল, তেওঁলোকে 2-1 পইচা সাঁচিব পৰা নাছিল আৰু বহু সময়ত দালালসকলে আত্মসাৎ কৰিছিল তেওঁলোকৰ টকা পইচা, যাৰ কাৰণে আমি এতিয়া ডাইৰেক্ট দিছপুৰৰ পৰা এজন শ্ৰমিকে যদি ৰিটায়াৰমেণ্ট হৈছে তেওঁলোকৰ একাউণ্টত ডাইৰেক্ট আমি পইচা জমা কৰি দিছোঁ, যাৰ কাৰণে তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ এই পইচা তেওঁলোকৰ নিজৰ ইচ্ছা অনুযায়ী তেওঁলোকে ব্যৱহাৰ কৰিবৰ কাৰণে সক্ষম হৈছে। তাৰ লগতে আজি প্ৰায় আমি 200তকৈ অধিক আমি মডেল হাইস্কুল ইতিমধ্যে নিৰ্মাণ কৰিছোঁ, ইয়াৰ লগত হাই ছেকেণ্ডেৰী আৰম্ভ হৈছে। তো গতিকে আজি আংগনবাড়ীত আৰম্ভ কৰি পেলাই হাই ছেকেণ্ডেৰীলৈকে আমাৰ ল'ৰা ছোৱালীয়ে চাহ বাগিচাৰ মাজতে পঢ়িব পৰা এটা পৰিৱেশ ইতিমধ্যে আমাৰ চৰকাৰৰ দিনত আমি দেখা পাইছোঁ চাহ বাগিচাসমূহত। তাৰ লগতে অভিশাপস্বৰূপ যিবিলাক ৰাস্তা পদূলি আছিলে ব্ৰিটিছে এৰি যোৱাৰ পাছত এই ৰাস্তা পদূলিবিলাক কোনোদিনে নিৰ্মাণ কৰা হোৱা নাছিল। ইতিমধ্যে এই ৰাস্তা আমি কমচে কম 60% ৰাস্তা ক'ৰবাত আমি নিৰ্মাণ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। প্ৰত্যেকখন চাহ বাগিচাত আমি এতিয়া স্বাস্থ্যৰ দিশটো আমি চাইছোঁ, দৰৱ পাতিখিনি আমি চৰকাৰ তৰফৰ পৰা প্ৰদান কৰিছোঁ, আমি এম্বুলেঞ্চৰ ব্যৱস্থা চৰকাৰ তৰফৰ পৰা কৰিছোঁ। ইতিমধ্যে আমি প্ৰত্যেকখন চাহ বাগিচাতে জগন্নাথ ভৱন নিৰ্মাণ কৰি আছোঁ প্ৰায় 1.5 কোটি টকা খৰচ কৰি পেলাই। আৰু এই জগন্নাথ ভৱন এটা বিবাহ ভৱন হ'ব যদিও তাতে আমি কাৰিকৰী শিক্ষাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আমাৰ শিক্ষিত যুৱক যুৱতীসকলে তাতে কাৰিকৰী শিক্ষা গ্ৰহণ কৰিব পাৰিব, কোনোবাই কাঠ মিস্ত্ৰী, ৰাজমিস্ত্ৰী, ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ আদি কৰি পেলাই কাটিং নেটিং সকলোবিলাক ব্যৱস্থা চাহ বাগিচাতে থাকি পেলাই এইবিলাক শিকিবৰ কাৰণে সক্ষম হ'ব। তাৰ লগতে আপোনালোকে জানে যে দেশ স্বাধীনতা লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে আমি 3% চাকৰিৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছোঁ। এইবাৰ আমাৰ ল'ৰা ছোৱালীয়ে নিশ্চিতভাৱে চৰকাৰী চাকৰি পাবৰ কাৰণে সক্ষম হ'ব। আমাৰ ল'ৰা ছোৱালীখিনি ক্লাছ 9ৰ পৰা হায়াৰ এডুকেশ্যন যিমানলৈকে পঢ়িছে তেওঁলোকৰ কাৰণে আমি 30,000ৰ পৰা প্ৰায় 35,000 টকালৈকে তেওঁলোকৰ স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিছোঁ। দাইল দাস পানিকাৰ জৰিয়তে আমি 25,000 টকাকৈ আমাৰ নিবনুৱা যুৱক যুৱতীসকলক আমি প্ৰদান কৰিছোঁ। ইতিমধ্যে প্ৰায় 50,000 ওচৰা-ওচৰি ল'ৰা ছোৱালীক আমি স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিছোঁ। ঠিক তেনেকৈ দাইল দাস পানিকাৰ আঁচনিৰ জৰিয়তে আমি বহু ল'ৰা ছোৱালীক আমি 25,000 টকাকৈ অনুদান দিছোঁ আৰু যাৰ কাৰণে তেওঁলোকে সৰু সুৰা ব্যৱসায় ইতিমধ্যে আৰম্ভ কৰিবৰ কাৰণে সক্ষম হৈছে। তো গতিকে অজস্ৰ আঁচনি ইতিমধ্যে শ্ৰমিক ৰাইজে পাইছে, যাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে সকলোৱে আগুৱাই আহিছে, সকলোৱে অন্তৰকণে এই দলটোক শক্তিশালী কৰি পেলাই আগন্তুক দিনত এই জনগোষ্ঠীটোৰ উত্থানৰ কাৰণে তেওঁলোকে একাকাৰ হৈছে। আৰু এইবিলাক চাই পেলাই ইতিমধ্যে আপোনালোকে জানে যে উজনিত আমাৰ ইতিমধ্যে নিৰ্বাচন হৈ গৈছে। মই নিজেই ডিব্ৰুগড় লোকসভাৰ পৰা মই আহিছোঁ আৰু তাতে আমি দেখিছোঁ যে প্ৰায় 80-90% চাহ বাগিচাৰ ভোট আজি ভাৰতীয় জনতা পাৰ্টীয়ে পাবৰ কাৰণে সক্ষম হৈছে। তো গতিকে আমি এই কোকৰাঝাৰ সমষ্টিটো আমাৰ আদিবাসী জনগোষ্ঠীয়ে ঠিক তেনেকৈ 80-90% ভোট প্ৰদান কৰি পেলাই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক শক্তিশালী কৰিব। দিল্লীত এখন শক্তিশালী চৰকাৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে অংশীদাৰ হ'ব আৰু এখন শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণ কৰিবৰ কাৰণে আৰু ভাৰতবৰ্ষৰ বুকুত অসমখনক এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে সকলোৱে সহযোগিতা কৰে।
जिंदाबाद जिंदाबाद हेमंत बिश्व शर्मा जिंदाबाद जिंदाबाद कॉन्ट्रैक्ट किसान जिंदाबाद श्रमिक वर्कर जिंदाबाद श्रमिक वर्कर जिंदाबाद किसान नो